নমস্কাৰ, মই ঋষিকেশ দাসে ৰিয়েল কেয়াৰ হেল্থ টক্স ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা এপিছডলৈ। আপুনি খাদ্য খাই উঠাৰ পিছত আপোনাৰ বুকুখন জ্বলা পোৰা কৰে নেকি বা পেটটো ফুলা অনুভৱ হয় নেকি? এই লক্ষণবোৰক কিন্তু সাধাৰণ লক্ষণ বুলি ভাবি অৱহেলা নকৰিব। এই লক্ষণবোৰৰ কিছুমান সাধাৰণ কাৰণ হৈছে অনিয়মিতভাৱে খাদ্য খোৱা, অত্যাধিক তেল মছলাযুক্ত খাদ্য খোৱা, বেছিকৈ চাহ খোৱা বা কফি খোৱা, অত্যাধিক ধূম্ৰপান কৰা, মদ্যপান কৰা আৰু মানসিক চাপ আৰু লগতে কম টোপনি। যদি এই সমস্যাবোৰ বাৰে বাৰে হৈ আছে তেন্তে ইয়াৰ আঁৰত গেষ্ট্ৰিক, এচিড ৰিফ্লেক্স বা পাকস্থলীৰ আন সমস্যাও থাকিব পাৰে। নিজে নিজে ঔষধ খাই থকাৰ সলনি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকে পৰামৰ্শ দিলে প্ৰয়োজনীয় পৰীক্ষা সময়মতে কৰা। সঠিক তথ্যই সঠিক চিকিৎসাৰ প্ৰথম খোজ।